নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আমাৰ এই চেনেলৰ জৰিয়তে বিশেষকৈ টিউটৰ শিক্ষক আৰু ৰাজ্যৰ যি অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী আছে তেওঁলোকৰ বিষয়ে ধাৰাবাহিকভাৱে ভিডিঅ'সমূহ আমি প্ৰস্তুত কৰি আহিছোঁ। আপোনালোকে নিশ্চয় অৱগত সচলত যি পুলিচ আৰু শিক্ষকৰ মাজত হেতালি হৈছিল হৰমোহন বৰা ছাৰৰ নেতৃত্বত বহুতো কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল আৰু টিউটৰ শিক্ষকসকলকো অলপ কেইদিন আগতে চৰকাৰী বিভাগীয় পক্ষৰ লগত আলোচনা হৈছিল তেওঁলোকৰ দৰমহা সম্বন্ধীয় যিটো সমস্যা আছে সেই সমস্যাসমূহৰ বিষয়ে। আমি নিশ্চয় ভাবিছিলোঁ বাজেটত এটি মানে সুফল দেখা দিব, কিন্তু সেয়া বাস্তৱ ক্ষেত্ৰত কাৰ্যকৰী নহ'ল। শিক্ষকসকলৰ সমস্যাৰ ক্ষেত্ৰত অসম চৰকাৰে বা ৰাজ্য চৰকাৰে সমস্যাটো সমাধান কৰিব বিচৰা নাই। যদি সদিচ্ছা প্ৰকাশ কৰিল হয় এই বাজেট অধিৱেশনৰ যিটো শীতকালীন বাজেট অধিৱেশন আছিল ইয়াতেই সমস্যাবিলাক সমাধানৰ কাৰণে কিবা এটা পইণ্টছ উত্থাপন কৰিল হয়। যি দেখা গ'ল হাঁহি ফূৰ্তিৰে বাজেটসমূহ দাখিল হ'ল, বিৰোধী পক্ষই এই বিষয়ে কোনো মাত নামাতিল। অতি ৰহস্যজনক বিষয় সেই বাজেট অধিৱেশনত ইতিহাসৰ সকলোৱে এতিয়া বস্তুটো মনত ৰাখিব হৈ গ'ল যে ইতিহাসত তেওঁলোকে এটা হিষ্টৰী ৰেকৰ্ড কৰিল। সকলো শিক্ষক কৰ্মচাৰীয়ে লগতে ৰাজ্যৰ জনসাধাৰণে আশা কৰিছিল বাজেট অধিৱেশনত নিশ্চয় এই শিক্ষকসকলৰ সমস্যাসমূহৰ বিষয়ে আলোচনা হ'ব, কিন্তু তাতে কোনো উত্থাপিতই নহ'ল। 2024-25 বৰ্ষৰ বিত্তীয় বাজেট অধিৱেশনত কিছুমান ফুলঝাৰি সদৃশ্য উন্নয়নমূলক কামৰ কাৰণে এটা লিষ্ট বনোৱা হৈছে, যিটো নেকি জনসাধাৰণৰ কোনো লাভেই দেখা নিদিব। শিক্ষাৰ ক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ ষ্টেপেই লোৱা নহ'ল। আনকি ৰাজ্যৰ যি কৰ্মচাৰী আছে তেওঁলোকৰ যিটো ৰিভাইজ পে তাৰ ওপৰত নিগেটিভ ফলহে আহিল। 24-25 বিত্তীয় বৰ্ষৰ বাজেটত অষ্টাদশ মুকুতাৰ উন্নয়নী মালাৰ অধীনত 18খন ধাজাবাহী আঁচনি গ্ৰহণ কৰা হৈছে। লগতে একাদশ শ্ৰেণীৰ অকল শিক্ষা ডিপাৰ্টমেণ্টত একাদশ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীয়ে 10,000কৈ পাব আৰু স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰীয়ে পাব 12,500কৈ টকা আৰু স্নাতকোত্তৰ অৰ্থাৎ MA যিবিলাকে MA এডমিশ্যন ল'ব তেওঁলোকে অকল ছাত্ৰীৰ বাবে 15,000 টকা ধাৰ্য কৰিছে আৰু মুখ্যমন্ত্ৰী আৱাস যোজনাৰ বাবে 600 কোটি টকা আবণ্টন দিয়া হৈছে। লগতে চাহ বাগিচাৰ আৱাসীসকলৰ বাবে বিদ্যুৎ মাচুল ৰেহাই, এইফালে জনসাধাৰণৰ পক্ষত বিদ্যুৎ মাচুল যি বঢ়াই দিয়া হৈছে ডাবল হিচাপে বঢ়াই দিয়া হৈছে, কিন্তু চাহ বাগিচা জনগোষ্ঠীসকলৰ কাৰণে তাতে ৰেহাই দিছে, কিন্তু বাস্তৱ কাৰ্যকৰীৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ সুফল আহে এয়া সময় লক্ষণীয় হ'ব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ বাবে 1,010 কোটি টকা ধাৰ্য কৰা হৈছে। লগতে চৰকাৰী নিযুক্তিত সামাজিক সমতাৰ বাবে অনা হ'ব এক নতুন বিধেয়ক বুলি তাতে তেওঁলোকে উত্থাপন কৰিছে। অনা হ'ব, কিন্তু এতিয়ালৈকে অনা নাই। অসম মালা 2.0ৰ বাবে তাতে ধাৰ্য কৰিছে 3,500 কোটি টকা। এই অসম মালা এইটোৰ নতুন স্কিম আকৌ আহি গ'ল। গতিকে যদি টিউটৰ শিক্ষকসকলৰ ক্ষেত্ৰত এটা পেকেজ ঘোষণা কৰিল হয়, এই যিটো 10 লাখ টকাৰ গ্ৰেজুৱেটি তেওঁলোকৰ প্ৰাপ্য, পূৰ্বতে যি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল এই 10 লাখ টকাৰ গ্ৰেজুৱেটি প্ৰদান কৰিলে নিশ্চয় তেওঁলোকৰ কাৰণে এটি সুফল বাৰ্তাই দেখা দিল হয়। জনসাধাৰণৰ কাৰণে এটি সুবিধাজনক বা আশাদায়ী থাকিল হয়। লগতে ভেঞ্চাৰ স্কুলৰ সমস্যাটো সমস্যাই থাকিল। 1/1/2026 পৰা একেবাৰে 2021 লৈকে যি তেওঁলোকৰ গাইডলাইন আছিল, মানে তেওঁলোকৰ যি মডেল পূৰ্বতে শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে বিচাৰিছিল, সেই অনুসৰি যদি কৰ্মচাৰীৰ কাৰণে বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণৰ কাৰণে এটি মাত মাতিল হয়, নিশ্চয় বাজেট অধিৱেশনৰ যি আশা কৰা হৈছিল সেই আশাটো অলপ মানুহৰ সুফলত আহিল হয়, কিন্তু সেয়াও কোনো ফলপ্ৰসূ দেখা নিদিল।
3 কোটি গছ পুলি ৰোপণ কৰিবলৈ 40 কোটি টকা আবণ্টন দিয়া হৈছে আৰু গুৱাহাটীত চলিব 100খন বিদ্যুৎ চালিত বাহন। সেই আঁচনি কেতিয়াও সফল হ'ব নোৱাৰে, যিটো 100খন বিদ্যুৎ চালিত বাহন দিয়াৰ কথা কোৱা হৈছে। চাহ শ্ৰমিক সম্প্ৰদায়ৰ বাবে চৰকাৰী চাকৰিত 3% সংৰক্ষণ ৰিজাৰ্ভেশ্যন কৰি দিয়া হৈছে আৰু 50টা নতুন চিনেমা হল তাতে অনুদান আগবঢ়া হৈছে। আৰু নতুন দিল্লীত এটাকৈ অবিলাসী বিহু হ'ব। এতিয়া বিহুৰ কাৰণে তাতে ধৰা হৈছে। এনেকৈ যিবিলাক বাজেট সচৰাচৰ সামাজিক উন্নয়নৰ ক্ষেত্ৰত কিন্তু ইমান ফলপ্ৰসূ হ'ব নোৱাৰে। মূলতেই যদি আমি সামাজিক যিবিলাক আমাৰ শিক্ষামূলক উন্নয়ন ডেভেলপমেণ্ট কাম কৰিব বিচাৰোঁ, আমাৰ শিক্ষা ডিপাৰ্টমেণ্টক কেতিয়া আমি চেয়াৰ পেলাব নোৱাৰোঁ। মানে শিক্ষা ডিপাৰ্টমেণ্টক লগত ল'বই লাগিব। আৰু শিক্ষা ডিপাৰ্টমেণ্ট বুলি ক'লে অসমীয়া মাধ্যমৰ ৰক্ষাৰ যিটো অসমীয়া মাধ্যম বচাই ৰখাৰ ক্ষেত্ৰত স্বাৰ্থত বা অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ জীয়াই ৰাখিবলৈ হ'লে ভেঞ্চাৰ স্কুলৰ শিক্ষকৰ কিন্তু বহুত অৱদান আছে। ৰাজ্যৰ চুকে কোণে বিয়পি থকা যি ভিতৰুৱা এলেকাসমূহত বিদ্যালয়সমূহ শিক্ষানুষ্ঠানসমূহ আছে, ৰাইজে পতা বিদ্যালয় অনুষ্ঠানসমূহ আছে, তাৰ জৰিয়তে কিন্তু আমাৰ অসমীয়া মাতৃভাষাৰ ৰক্ষা পৰাৰ এটি মাছ মিডিয়া বা মিডিয়াম এটা আছিল আমাৰ শিক্ষা অনুষ্ঠান, এটি সামাজিক অনুষ্ঠান, এটি ছ'চিয়েল ইনষ্টিটিউশ্যন, য'ত নেকি ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত গঢ় লৈ উঠে। আমি জানো আজিৰ শিশু কাইলৈৰ দেশৰ ভৱিষ্যত নাগৰিক, আৰু এই নাগৰিক হ'বলৈ হ'লে আমাৰ মাতৃভাষাৰ বিদ্যালয়সমূহ লাগিবই। আৰু এই বিদ্যালয়সমূহ আছে, কিন্তু তাতে যি শিক্ষক শিক্ষয়িত্ৰীসকল আছে তেওঁলোকৰ পদসমূহ কিন্তু প্ৰাধিকৰণ কৰা হোৱা নাই। শিক্ষকসকল সম্পূৰ্ণভাৱে বঞ্চিত হৈ পৰিছে। ৰিজাল্টৰ ক্ষেত্ৰত যদি আমি চাওঁ, অপ্ৰাধিকৃত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল কিন্তু বহুত আগবঢ়া, তেওঁলোকৰ ৰিজাল্ট কিন্তু বহুত ভাল। এই বিদ্যালয়সমূহত যি ছাত্ৰ ছাত্ৰী পঢ়িছিল তেওঁলোকে কিন্তু বহুতো হাজাৰ টেট শিক্ষক ওলাই পৰিছে, বহুতো ডক্টৰ ইঞ্জিনিয়াৰ হৈ পৰিছে, কিন্তু তেওঁলোকৰ বিদ্যালয়সমূহ অৰ্থাৎ এই শিক্ষকসকল যিসকল মানৱ সম্পদ হিচাপে কাম কৰিছে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীয়ে চাকৰি পাবলৈ সক্ষম হৈছে। কিন্তু আজিৰ দিনত এই শিক্ষকসকল ভেঞ্চাৰ স্কুল হিচাপে তেওঁলোকে কাম কৰি আছে, বিদ্যালয়সমূহত তেওঁলোকে প্ৰভিঞ্চিয়েলাইজ হোৱা নাই। তো আমি এটা আশা কৰিছিলোঁ এই বাজেট অধিৱেশনতেই বিদ্যালয় পদ প্ৰাধিকৰণৰ বাবে নিশ্চয় পজিটিভ নিউজ থাকিল হয়, কিন্তু তাতে বিৰোধী পক্ষক কোনো মাত নামাতিলে। এতিয়া সময় সমাগত সকলো একগোট হোৱাৰ, যিসকল অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী আছে ৰাইজ মিলিত হৈ বিদ্যালয়সমূহ ৰাইজৰ তৰফৰ পৰা এটি অনুৰোধ, সকলোৱে একগোট হৈ শিক্ষক শিক্ষয়িত্ৰীসকলৰ মাজত কোনো ভাগ বতৰা যাতে কৰিব নোৱাৰে, তাৰ কাৰণে শিক্ষক শিক্ষয়িত্ৰীসকল একগোট হ'ব লাগিব। ড্ৰপ আউট পোষ্ট, লেপছ যিবিলাক হিন্দী টিচাৰ বা কিছুমান পদ বাদ পৰি গৈছে, প্ৰভিঞ্চিয়েলাইজ আগত হৈছে, তেওঁলোকৰ পদসমূহ বাদ পৰি গৈছে, তেওঁলোকে ভাগ হ'লে কিন্তু তেওঁলোকৰ ইউনিটিটো দুৰ্বল হৈ পৰিব। গতিকে যিসকলে ভাগ কৰিছে সকলোৱে একগোট হওক, একগোট হৈ দাবীটো এঠাই উত্থাপন কৰক, নিশ্চয় সুফল দেখা দিব। আগন্তুক সময়খিনিত ষ্ট্ৰং হ'বৰ হ'ল। আৰু টিউটৰ শিক্ষকসকলেও নিশ্চয় এই বিষয়ে আপোনালোকে নিশ্চয় চৰকাৰৰ পৰা কিবা এটা আশা কৰিছিল, কিন্তু সেই আশাত চেঁচা পানী হৈ গ'ল। সময় বাগৰিল, বহুতৰ কাৰ্যকাল 4 বছৰ, 2 বছৰ, 1 বছৰ, 6 মাহ, 5 বছৰ সেনেকৈ আছে। তেওঁলোকক কেইদিন পিছত ৰিটায়াৰমেণ্ট হ'ব লগা হ'ব পাৰে। আৰু আমি গম পাওঁ ছিকিমত আৰু অন্যান্য ৰাজ্যসমূহত বহুতো এতিয়া OPS আহি গৈছে, অসমতো OPS আহিব, 100% নিশ্চিত থাকক। গতিকে ইয়াৰ আগত যিসকল শিক্ষক শিক্ষয়িত্ৰীৰ কাৰ্যকাল 6 মাহ বা 1 বছৰ বা 2 বছৰ যি নহওক কিয়, সকলোৱে কিন্তু একে কেটেগৰী। মূল কথা হ'ল বিদ্যালয়সমূহ প্ৰভিঞ্চিয়েলাইজ হ'ব লাগে আৰু টিউটৰ শিক্ষকসকলৰ ক্ষেত্ৰত দৰমহাটো বঢ়াব লাগে, আইন সংশোধন কৰিব লাগে। এই অভিশপ্ত আইন সংশোধন কৰিব লাগিবই। ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ স্বাৰ্থৰ কথা আছে। শিক্ষকসকল যি 25 বছৰ 30 বছৰ দীৰ্ঘদিন ধৰি তেওঁলোকে সামাজিক জ্ঞান বিলাত যি ব্ৰতী হৈ আছিল, তেওঁলোকৰ যি অনুদান, তেওঁলোকৰ প্ৰাপ্য ন্যায় এইটো পাব লাগিব। গণতান্ত্ৰিক যিহেতু আমাৰ ভাৰত এখন ছেকুলাৰ কাণ্ট্ৰি, ডেম'ক্ৰেটিক কাণ্ট্ৰি, ইয়াতে
এই শিক্ষকসকলক কিন্তু বঞ্চিত কৰি ৰখা হৈছে। দৰমহাৰ ক্ষেত্ৰত টিউটৰ শিক্ষকসকলক বঞ্চিত কৰি ৰখা হৈছে আৰু ভেঞ্চাৰ স্কুলসমূহ প্ৰভিঞ্চিয়েলাইজ কৰিব যদিও তেওঁলোকৰ নামসমূহ ডিষ্ট্ৰিক্টে বা ষ্টেটত আছে, তেওঁলোকৰ লিষ্টসমূহ আছে, কিন্তু বিদ্যালয়সমূহ প্ৰভিঞ্চিয়েলাইজ কৰা নাই। এইটো খুব দুখৰ বিষয়। গতিকে অসম চৰকাৰৰ পৰা শিক্ষাগুৰুসকলে এটাই বিচাৰে, এই বিদ্যালয়সমূহ অতি সোনকালে প্ৰভিঞ্চিয়েলাইজ কৰিব লাগে। আৰু এটা পৰিতাপৰ বিষয়, টিউটৰসকলক যি দৰমহা সামান্য পৰিমাণৰ মজুৰি বঢ়াই দিয়াৰ কথা কৈছে, সেয়া কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। কিয়নো তেওঁলোকৰ যি কাম কাজ, তেওঁলোকৰ যি ডিউটি অন্যান্য শিক্ষকসকলৰ সমানেই, তেওঁলোকে ইলেকশ্যন যি ট্ৰেইনিং আছে তাতো একেই কেটেগৰী হিচাপে তেওঁলোকক শিক্ষক হিচাপেই পঠোৱা হয়, তাতে কোনো টিউটৰ হিচাপে পঠোৱা নহয়। আৰু লোকপিয়ল বা অন্যান্য কাম কাজ NRC যি ডিউটি প্ৰদান কৰা হয়, এই শিক্ষকসকলক একে কামৰ বাবেই পঠোৱা হয়। উপস্থিতি এটেণ্ডেঞ্চ অন্যান্য শিক্ষকসকলৰ সমানেই তেওঁলোকে ক্লাছসমূহ সমানে কৰিব লগা হয়, কিন্তু তেওঁলোকক টিউটৰ হিচাপে সজা হৈ অভিশপ্ত আইন এটা বনাই প্ৰভিঞ্চিয়েলাইজ কৰা হৈছে, কিন্তু তেওঁলোকৰ দৰমহাটো সামান্য পৰিমাণে দিছে। যি অৰুণোদয় আঁচনি, সেই আঁচনিৰ ধন যদি 1250 টকা হ'ব পাৰে, সেইবিলাক ৰান্ধনীসকলৰ দৰমহাও কিন্তু কম। সেই অনুপাতে ৰান্ধনীসকলে কষ্ট কৰি 1000 টকাও নাপায়। গতিকে অৰুণোদয় আঁচনি আৰু ৰান্ধনীসকলৰ দৰমহাৰ যদি আমি লক্ষ্য কৰোঁ, বহুত ডিফাৰেঞ্চ হৈ আছে। কৰ্ম কৰিও সেই আঁচনিৰ সমান দৰমহা নাপায় আৰু কৰ্ম কৰিও সামান্য পৰিমাণে মজুৰি পায়। মূলতঃ ৰাজ্যৰ শিক্ষা ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত এই সমস্যাসমূহ আছে। সমস্যাসমূহ অতি সোনকালেই যদি অন্ত পৰে, নিশ্চয় আমাৰ অসমখন ডেভেলপ হৈ পৰিব। আমাৰ অসমৰ শিক্ষাৰ ক্ষেত্ৰত কিন্তু বহুতো পিছপৰা হৈ আছে। আৰু মাতৃভাষাৰ ক্ষেত্ৰত আমি গুৰুত্ব দিব লাগিব। আমাৰ মাতৃভাষা অসমীয়া, সেই অসমীয়া ভাষা জীয়াই ৰাখিবলৈ হ'লে আমাৰ ভেঞ্চাৰ স্কুলৰ যিবিলাক অপ্ৰাথমিক বিদ্যালয় আছে, অপ্ৰাথমিক বিদ্যালয়সমূহৰ যি ছাত্ৰ আহি আছে, তেওঁলোকৰ কিন্তু আমি মানৱ সম্পত্তি হিচাপে ভাবিব লাগিব। আৰু আমাৰ মাতৃভাষাৰ ৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকে যে 100% অনুদান আছে, তেওঁলোকৰ ইনফ্লুৱেঞ্চ প্ৰভাৱটো আছে, আমি নুই কৰিব নোৱাৰোঁ। গতিকে আমাৰ অপ্ৰাথমিক বিদ্যালয়সমূহ অতি সোনকালে প্ৰাধিকৰণ কৰিব লাগে। আৰু যি ড্ৰপ আউট হিন্দী টিচাৰৰ যিবিলাক লেপছ আউট পোষ্টবিলাক আছে, এই পোষ্টসমূহ ল'ব লাগে। মূলতঃ প্ৰভিঞ্চিয়েলাইজড আৰু টিউটৰসকলৰ দৰমহা সম্বন্ধে অতি ভাল খবৰ অতি সোনকালে আহিব লাগে। তাৰে সমাধান বিচাৰি আজিৰ এই ভিডিঅ'টোৰ পৰা প্ৰস্তুত কৰিছোঁ। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক, সকলোৱে অৱগত হওক। ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। আজিলৈ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ। শ্ৰদ্ধা শিক্ষাগুৰুসকল, পৰৱৰ্তী আপডেটসমূহ আমাৰ সময়মতে আমি জনাই থাকিম। আজিলৈ এৰিছোঁ, ধন্যবাদ।